নমস্কাৰ বন্ধুসকল, আপুনি জীৱনত জীয়াই থাকিবলৈ, সফল হ'বলৈ, শান্তিৰে দিন অতিবাহিত কৰিবলৈ বা নিজক প্ৰতিষ্ঠা কৰিবলৈ আপুনি যি পথে অৱলম্বন নকৰক কিয়, কেইটামান কথা আপুনি কেতিয়াও জীৱনত নুই কৰিব নোৱাৰে। আৰু সেই কথাবিলাক আপুনি জীৱনত স্বভাৱগত যিটো অভ্যাসত আপুনি পৰিণত কৰিব লাগিব। আপুনি যদি তাক অভ্যাসত পৰিণত কৰে বা আপোনাৰ মানসিক দৃষ্টিভংগীলৈ আপুনি যদি কনভাৰ্ট কৰে, তেনেহ'লে আপুনি জীৱনত সফল হ'ব পাৰে। সেইবোৰ কথা হৈছে, প্ৰথমতে আপুনি আৱেগিকভাৱে শক্তিশালী হ'ব লাগিব, ইমোশ্যনেলি আপুনি ষ্ট্ৰং হ'ব লাগিব। এই পৃথিৱীত আপোনাক বিভিন্ন ধৰণৰ বিভিন্ন উৎসৰ পৰা আপোনাক আৱেগিকভাৱে বহুতো মানুহে আপোনাক ট্ৰাবল দি থাকিব। আপোনাক আৱেগিকভাৱে বহুতো কথা আপুনি ল'বলৈ চেষ্টা কৰিব, সামাজিকভাৱে হওক বা ব্যক্তিগত জীৱনত বা পৰিয়াল কেন্দ্ৰিক জীৱনত। আৱেগ বোলা বস্তুটো বিভিন্ন উৎসৰ পৰা আহে জীৱনত। আপুনি যদি সেই আৱেগক আপুনি যদি নিয়ন্ত্ৰণ নকৰে, তেনেহ'লে আপুনি মানসিকভাৱে সবল হ'ব নোৱাৰে, ষ্ট্ৰং হ'ব নোৱাৰে। ফলত আপুনি আপোনাৰ লক্ষ্য স্থানৰ পৰা বা আপুনি আপোনাৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আপুনি ফালৰি কাটি জীৱনক বেয়া বা ঋণাত্মক ডাইৰেকশ্যনলৈ আপুনি জীৱনক লৈ যাব পাৰে। গতিকে আপুনি প্ৰথমতে এটা ষ্টেবল, এটা সবল স্থিতি আপুনি গ্ৰহণ কৰিব লাগিব জীৱনত। তেতিয়া আপুনি আপোনাৰ সিদ্ধান্তসমূহ আপুনি ভালদৰে আগুৱাই লৈ যাব পাৰিব। দ্বিতীয় কথাটো হৈছে, আপুনি লোভ, যিটো আপোনাৰ ডিজায়াৰ হয়, সেইটো আপুনি কণ্ট্ৰল কৰিব লাগিব। আপোনাৰ ইচ্ছা, আপোনাৰ লোভ, সেই বস্তুটো আপুনি যদি কণ্ট্ৰল কৰিব পাৰে জীৱনত, তেনেহ'লে আপুনি জীৱনত সফল হ'ব পাৰে। আপোনাক সফলতাৰ পথত আটাইতকৈ বাধা দিয়া কাৰকটো হৈছে আপোনাৰ ইচ্ছা, আপোনাৰ ডিজায়াৰ। আপুনি যি বিচাৰে সেইটো আপুনি হঠাৎ পাব বিচাৰে, আপুনি সহজে পাব বিচাৰে। আপুনি কোনো বস্তু নিজৰ কৰি ল'ব বিচাৰে, যিকোনো প্ৰকাৰে হ'লেও। আপুনি তেতিয়া পাহৰি যায় আপোনাৰ প্ৰকৃত উদ্দেশ্যৰ কথা, আপোনাৰ কনফিডেন্স, আপোনাৰ সকলো বস্তু আপুনি পাহৰি যায়। আপুনি খালি এই বস্তুটো বিচাৰে, আপুনি খালি সেই বস্তুটো বিচাৰে আপুনি যিটো পাব বিচাৰি আছিলে। গতিকে সেইটো আপোনাক প্ৰকৃত লক্ষ্য উদ্দেশ্যৰ পৰা ফালৰি কাটি লৈ যাব পাৰে, জীৱনত বেলেগ ডাইৰেকশ্যনলৈ লৈ যাব পাৰে। আৰু আপুনি ফলত আপোনাৰ জীৱনৰ প্ৰকৃত কৰিবলগীয়া কামখিনি আপুনি নকৰিব পাৰে। গতিকে সফলতাৰ পথত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক বস্তুটো হৈছে আপোনাৰ ইচ্ছা, ডিজায়াৰ। বন্ধুসকল, আৱেগিক আৰু ইচ্ছাৰ কথা মই ক'লো। এতিয়া তৃতীয় বস্তুটো হৈছে, আপুনি আপোনাৰ স্বভাৱগত যিটো অভ্যাসত আপুনি যি প্লান কৰিছে, আপুনি যিটো কৰিম বুলি ভাবিছে, সেই কামটো আপুনি এতিয়াই কৰক। আপুনি যেতিয়া ভাবিছে, সেই ভবাৰ টাইমতে আপুনি কামটো আৰম্ভ কৰি দিয়ক। আপুনি এবাৰ কামত মনোনিৱেশ কৰাৰ পাছত আপুনি সেই কামটো শেষ কৰিহে উঠিব। কাম শেষ কৰাৰ যিটো অভ্যাস, এই অভ্যাসে আপোনাক সফলতাৰ দিশত লৈ যাব, বহুত ওচৰলৈ লৈ যাব আপোনাৰ সফলতাৰ দিশে। আপুনি সফল হ'বই। আপুনি যদি কাম শেষ কৰাৰ যিটো অভ্যাস, আপুনি যদি সেইটো গঢ়ি তুলিব পাৰে, তেনেহ'লে আপুনি 100% সফল হ'ব। আপুনি সদায় কেতিয়াবা হয়তো কাম আধৰুৱা কৰি ৰাখিছে বা আপুনি কাম মাজৰ পৰা এৰি দিছে, আপুনি ডিষ্ট্ৰাকশ্যন হৈছে, তেনেহ'লে আপুনি ভাবক, আপোনাৰ সেইটোৱে আপোনাৰ বিফলতাৰ প্ৰকৃত কাৰণ হয়। আপুনি কাম শেষ কৰিব পৰা নাই, আপুনি মনোযোগ দিব পৰা নাই, আপুনি ফ'কাছ কৰিব পৰা নাই। আপুনি যেতিয়া কাম শেষ কৰাৰ অভ্যাস আপুনি গঢ়ি তুলিব পাৰে, তেনেহ'লে আপুনি জীৱনত আপোনাৰ কনফিডেন্স বিল্ড হৈ যায়, আপোনাৰ মনোযোগ শক্তি, আপোনাৰ স্মৃতি শক্তি সকলো আপোনাৰ অট'মেটিকেলি বৃদ্ধি হৈ যায়। মই এটা কথা কৈছিলোঁ আপোনালোকক যে কাম শেষ কৰাৰ লগতে আপুনি কামটো সোনকালে শেষ কৰাৰ কথা কেতিয়াও নাভাবিব। আপুনি কাম শেষ কৰাৰ অভ্যাস যেতিয়া আপুনি গঢ়ি তুলিব, তেতিয়া আপুনি সদায় এটা কথা মনত ৰাখিব, জীৱনত কামটো সোনকালে শেষ কৰাৰ কথা নাভাবিব কেতিয়াও। কাম শেষ কৰাৰ বহুতো কথা থাকে। আপুনি কামটো কেনেদৰে শেষ কৰিছে, আপুনি ভালদৰে কৰিছে নে আপুনি এভাৰেজ কামটো চলিব পৰাকৈ আপুনি শেষ কৰিছে, তেনেকুৱা নহয়। আপুনি কামটো সোনকালে শেষ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। কামবোৰ লাহে লাহে শেষ কৰিবলৈ চেষ্টা কৰিব, পাৰফেকশ্যন, সঠিকতাৰে। আপুনি সঠিক কাম কৰক, আপুনি ভাল কাম কৰক, লাহে লাহে কৰক।
বহুতো মানুহৰ উদাহৰণ আছে যিবোৰ মহান ব্যক্তিয়ে কামবিলাক সমাপন কৰিছে কিন্তু লাহে লাহে কৰিছে, বহুত টাইম লৈছে। আপোনাৰ জীৱনত বহুত সময় আছে, গতিকে আপুনি সময়ৰ কথা কেতিয়াও চিন্তা নকৰিব। কামটো আজি নহ'লেও কাইলৈ শেষ কৰক, কিন্তু লাহে লাহে কৰক, কিন্তু কামটো 100% শেষ কৰিব। ধন্যবাদ।